ডিৰৈ ৰাঙলীত গ্ৰীষ্মকালীন সৃষ্টিশীল নৃত্যৰ কৰ্মশালা। অসম নাট্য সন্মিলন ডিৰৈ ৰাঙলী শাখা চৰাইদেউ জিলা সাহিত্য সভাৰ কুহি উপসমিতি ডিৰৈ ৰাঙলী সাংস্কৃতিক মঞ্চ আৰু স্থানীয় ৰাইজৰ আতিথ্যত সৃষ্টিশীল নৃত্যৰ কৰ্মশালা। অসম নাট্য সন্মিলন ডিৰৈ ৰাঙলী শাখা চৰাইদেউ জিলা সাহিত্য সভাৰ কুহি উপসমিতি ডিৰৈ ৰাঙলী সাংস্কৃতিক মঞ্চ আৰু স্থানীয় ৰাইজৰ আতিথ্যত কালিৰে পৰা অহা ২৪ জুলাইলৈ ১৫ দিনীয়া গ্ৰীষ্মকালীন সৃষ্টিশীল নৃত্যৰ কৰ্মশালা আয়োজন কৰা হৈছে। অঞ্চলটোৰ ডিৰৈ ৰাঙলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ দীঘলীয়া অংগনবাড়ী মডেল কেন্দ্ৰত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত কৰা উদ্বোধনী অনুষ্ঠানটো সঞ্চালনা কৰে ডিৰৈ ৰাঙলী সাংস্কৃতিক মঞ্চৰ কাৰ্যকৰী সভাপতি কৃষ্ণ গোৱালাই। অনুষ্ঠানটোৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে ডিৰৈ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱকান্ত দত্তই। অসম নাট্য সন্মিলনৰ ডিৰৈ ৰাঙলী শাখাৰ সম্পাদক পলাশ প্ৰতিম গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে ডিৰৈ ৰাঙলী সাংস্কৃতিক মঞ্চৰ যুটীয়া সম্পাদক তথা শিক্ষক নাট্যকৰ্মী কৃষ্ণকান্ত ৰাজখোৱাই। নৃত্য বিশাৰদ অঞ্জু গগৈ বৰা আৰু সাংস্কৃতিক কৰ্মী হৰেণ হাতীমৰীয়াই প্ৰশিক্ষণ প্ৰদান কৰা অনুষ্ঠানটোত নাট্যকাৰ লেখক দীপক কুমাৰ কলিতা, প্ৰদীপ দত্ত, নাট্যকাৰ অভিনেতা প্ৰতিম গগৈ, সাংস্কৃতিক কৰ্মী ক্ৰমে খুঞ্জুৰাজ গগৈ, বুদ্ধেশ্বৰ গড়, ৰূপেশ্বৰ কুৰ্মী, ৰেৱতী মেছ গগৈ, পৰিণীতা দত্ত, অভিনৱ দত্ত, তীনামণি বৰা, সাংবাদিক সঞ্জয় নেৱাৰ, ফৰিদ আলী আদি উপস্থিত থাকে। আজি এই শুভ দিনত সমগ্ৰ ডিৰৈ ৰাঙলী অঞ্চলৰ হৈ আমি অসম নাট্য সন্মিলনৰ ডিৰৈ ৰাঙলী শাখা আৰু চৰাইদেউ জিলা সাহিত্য সভা কুহি উপসমিতি আৰু আমাৰ ৰাঙলী অঞ্চলত যি নতুনকৈ গঠন হৈছে এই মঞ্চৰ একত্ৰিত কৰি আজি ১৫ দিনীয়া কাৰ্যসূচীৰে এটি নৃত্য প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। এই নৃত্য প্ৰশিক্ষণত আমাৰ ভালেখিনি ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হৈ আজি আমি এই অনুষ্ঠানটি আগবঢ়াবলৈ সক্ষম হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ বৃহত্তৰ ডিৰৈ ৰাঙলী অঞ্চলৰ যিসকল পতিত হৈ আছে, যিসকল আমাৰ ছাত্ৰ ছাত্ৰী কণ কণ মইনামণিহঁত সকলোকে আমি একত্ৰিত কৰি এই বিভিন্ন আমাৰ এনেকুৱা কাৰ্যসূচী আমি আগবঢ়াই যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ আমাৰ ডিৰৈ সমগ্ৰ অঞ্চলৰ যিসকল আমাৰ সচেতন ব্যক্তি, সেই সচেতন ব্যক্তিসকল আহি আমাৰ লগত সহযোগিতা কৰক আৰু পৰৱৰ্তী সময়ত আমি এখন পূৰ্ণাংগ নাটো আমি শিশুসকলৰ দ্বাৰা ইয়াত অভিনয় কৰাম বুলি আমি মঞ্চস্থ কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ সকলোতে আহি আমাক সহযোগিতা কৰি আমাৰ এই কৰ্ম আগবঢ়াই নিবলৈ যাতে সহায় কৰে, তাৰে আমি আশা ৰাখিছোঁ। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।